কৃষ্ণ 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 শংকৰ গুৰু হৰি ৰাম 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 হৰি ৰাম 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 কৃষ্ণ সকল নিগম কল্পতৰু তাৰ ফল মহা ভাগৱত শোকমুখে আখি ভূমিত ভৈলা বিদিত ৰখত চতুৰ জিতু জন কৃষ্ণৰ চৰণে দিয়া মন পৰমহন্তোষে পিয়ুষ ৰখয়মিত পৰমহন্তোষে পিয়ুষ ৰখমিত কৃষ্ণ পৰম সন্তোষে পিয়ুষ হয় প্ৰভু ৰস অমৃত জ্ঞানৰ নিমিত্তে মানে কি হয় অলপমান আগত থাকিলে ইজনে সিজনৰ চেহেৰা চাই চাই মানে আলোচনা ভাগ হ'লে ভাল চব আৰু ঈশ্বৰৰ কামত ভকতে ভকতৰ চক্ষত বোলে সদায় থাকিব লাগে কৃষ্ণ কৃষ্ণ ওম নমো ভগৱতে বাসুদেৱায় ওম নমো ভগৱতে বাসুদেৱায় ওম নমো ভগৱতে বাসুদেৱায় শ্লোক জন্মদস্য যত সন্ময়ধিতৰাৰ্থে সবিজ্ঞ সৰাতু তেন ব্ৰহ্মহিত জবাদিকয় বুহে মুহন্তি যৎসুৰয়ত তেজুবাৰিং মৃদাং যথা বিনিময়ো যত্ৰতি গুৰ্মিখা ধাম্নং স্নেহ সদা নিৰস্তু কহংকুং সত্যং পৰম ধীমহি ধৰ্ম পূজিত কৈত বহুত্ৰ পৰম নিমৎসনা সত্যং বেদবং বাস্তৱমত্ৰং বস্তুং শিৱদং তাপত্ৰয় উন্মননম শ্ৰীমদ্ভাগৱতে মহামুনি কীতে কিৰিবা পৈৰীশ্বৰ চৈদ্য হৃদয় বৰুদ্ধতে কৃতিভিষুভীক্ষণা নিমগ্ন কল্পতৰু গলিতং ফলং সুখ মুখামিদদ বসুংযুতম পিয়তম ভাগৱত ৰসমলায়নম মুহুৰু ৰসিকা ভুবি ভাবুকা পিয়তম ভাগৱত ৰসমলায়ম মুহুৰু ৰসিকা ভুবি ভাবুকা হে ভাবুকসকল ভাগৱতৰ ৰস পান কৰা সেইবুলি আমাক কৈছে গতিকে ভাবুক কাক কৈছে আমি সকলোৱে সেইকাৰণে মাধৱদেৱে লিখিছে এই ভাবক ভাই
ভজ ভগৱন্ত ভক্তি ভাৱে ভগৱন্ত ভজিয়া পৰম গতি পাৱে ভাৱক ভাই ভজ ভগৱন্ত ভক্তি ভাৱে। সেইকাৰণে সেই ভাবুকসকল, ঈশ্বৰৰ কথা যিসকলে ল'বৰ কাৰণে ভাবুক কৰি আছে, সেই সভাসদসকল, আপোনালোকে ভাগৱতৰ যি ৰসময় অমৃত, সেই অমৃত পান কৰা বুলি আমাক কৈছে সংস্কৃত শ্লোকৰ শেষত। আমি এনেকৈ আহি মহাদেৱ শিৱৰ যি বৈকুণ্ঠত মোহিনী ৰূপ দৰ্শন কৰিবলৈ যাওঁতে প্ৰথমে নাৰায়ণৰ যি সেই বৈকুণ্ঠৰ ধামত উপবনৰ যি বৰ্ণনা, মহাদেৱৰ সন্মুখত যেতিয়া বৈকুণ্ঠৰ গৰাকী নাৰায়ণ অন্তৰ্ধান হ'ল আৰু তেতিয়া বিচিত্ৰ উপবন তাত মানে সৃষ্টি হ'ল। সেই বিচিত্ৰ উপবনৰ বৰ্ণনা আমাৰ ওচৰত ভাগৱতত আমি বৰ্তমান চাই আছোঁ। অষ্টম স্কন্ধৰ এটি সুন্দৰ পৰ্যায়। আমি বৈষ্ণৱ বলিৰ কৰ্ম শেষ হোৱাৰ পিছত, যি সাগৰ মন্থন শেষ হোৱাৰ পিছত আমাৰ বৈষ্ণৱ শিৱৰ যি মোহিনী ৰূপৰ তেখেত পৰিব লগা হ'ল, সেই কথাখিনি আমাক দিছে। কাৰণ ইয়াৰ আগত আমি বলিৰ গুণ, সেইকাৰণে বলি বৈষ্ণৱ হৈছে, বলিৰ গুণো শেষ কৰিব লাগিব। বলিৰ দৰে বৈষ্ণৱৰ গুণ আমি শেষ কৰি আকৌ আমি অমৃত পান কৰি, নামৰ অমৃত পান কৰি সেইখিনি স্তৰ পাৰ হৈ যাব লাগিব। সেইটো স্তৰ পাৰ হোৱাৰ লগে লগে আমি মহাদেৱৰ স্তৰ পাম, আৰু সেই মহাদেৱ স্তৰ যিজন বৈষ্ণৱ হ'ব, সেই বৈষ্ণৱজনে নাৰীৰ মানে ৰূপত দৰ্শন কৰিবলৈ আমি যাব নালাগে বুলি কৈছে। সেইকাৰণে আমি সেইখিনিৰ পৰা বাচি থাকিবৰ কাৰণে মহাদেৱে মোহিনীৰ যি পাছে পাছে দৌৰিলে, সেই কাহিনীটো গুৰুজনে আমাক তুলি ধৰি দাঙি আনিছে। নহ'লে বেলেগ কাহিনীও দিব পাৰিলে হয়। তেখেতে এইখিনি আমাক দিছে যাতে এজন বৈষ্ণৱ ভকতে এই কামিনীৰ পাছফালে দৌৰিব নালাগে। সেইকাৰণে আমাক বৈষ্ণৱসকলক হুঁচিয়াৰ কৰিবৰ কাৰণে গুৰুজনাই আমাক দিছে। এই জ্ঞান ভিত্তিটো আহিবৰ কাৰণে আমাক ভাগৱতত সুন্দৰকৈ উল্লেখ কৰিছে। আৰু এই উপবনৰ যি বিচিত্ৰ উপবন, এই উপবনৰ যি সুন্দৰ সুন্দৰ লয়লাস, যি সুন্দৰ সুন্দৰ মানে পশু পক্ষী, ফল মূল, গছ গছনি নাম সুন্দৰকৈ দিছে। যেনেকৈ চম্পা, কেতেকী, আমাৰ মহিলাসকলৰো নাম নাই জানো তেনেকুৱা, শেৱালি, নেৱালী, এইবিলাক আমাৰ প্ৰকৃতি, আমাৰ ল'ৰা ছোৱালীৰ নামো আছে। চন্দন নামেৰে আমাৰ ল'ৰা নামৰো আছে, পুৰুষৰ নামো আছে। গতিকে একোজোপা গছৰ লগত, একোজোপা দিব্য গছৰ লগত একোজন পুৰুষ আৰু একোজোপা দিব্য ফুলৰ লগত আমাৰ মহিলাসকলৰ লগত তুলনা কৰিছে। তো ইমান সুন্দৰকৈ গুৰুজনাই এইখিনি আমাক দিছে। গতিকে এইবিলাক মানে আমাৰ ৰসময়ী আনন্দৰ সুবাস আমাক টানিবৰ কাৰণে গুৰুজনাই এইখিনি আমাক দিছে। সেইকাৰণে এইবিলাক মধুপান আমি কৰিব লাগিব। আৰু এই দিব্য পক্ষীসকলে ফল মূল সকলোবোৰ খাইছে আৰু কুহু কুহু কলিৰ ধ্বনিৰে মলয়া বলাইছে। এতিয়া সেই কুলি চৰাই যিটো সুন্দৰ মাত, ঠিক তেনেকৈ ভকতেও এই সংসাৰত হৰিনামৰ মাত দি আছে। আমি এই হৰিনামৰ মাত আমি শুনিবলৈ চেষ্টা কৰিব লাগিব। গতিকে নিজৰ জীৱনটো বসন্তৰ যি উপবন, বসন্তৰ দৰে কেনেকৈ ফুলি থাকে, তেনেকৈ ফুলেৰে যেনেকৈ জাতিষ্কৃত হৈ থাকে বসন্তৰ মাহৰ দৰে, ঠিক তেনেকৈ আমাৰ মনটো তেতিয়াহে বসন্ত হ'ব যেতিয়া আমি হৰিনামত আহিম। সেইকাৰণে কৈছে এই উপবনত আমাক আহিবলৈ কৈছে। সেইকাৰণে ইয়াত এই উপবনৰ যি লয়লাস, এইখিনি কথা ইমান সুন্দৰকৈ দাঙি ধৰিছে ছবি। হেন মহা উপবন দেখিলন্ত ত্ৰিনয়ন, দিব্য কন্যা এক আছে তাতে, কোটি লক্ষ্মী সম নোহে, কাটৈ খেত লক্ষ্য মোহে, ভেণ্টা খেৰি খেলে দুয়ো হাতে, তপ্ত সুবৰ্ণৰ সম জলে দেহা নিৰূপম, ললিত বলিত হাত পাৱ, চক্ষু কমলৰ পাখি মুখে দেখি অল্প হাসি,
সঘনে দৰসৈ কাম ভাব। দেখিছেনে এনে মনোমোহা উপবন, য'ত লয় লাখে এজনী দিব্য নাৰী থিয় হৈ আছে, যি নাৰীৰ সুন্দৰ ৰূপ, যি চেহেৰা, সেই সুন্দৰ চেহেৰাৰ লগত মানে লক্ষ কোটি লক্ষ্মী থিয় কৰি দিলেও সেই নাৰীগৰাকীৰ সমান সৌন্দৰ্য নহয়। তাই বৰ্ণ কেনে তপ্ত সুবৰ্ণৰ বৰ্ণ, সু মানে ধুনীয়া, ধুনীয়া জিলিকি থকা, তপ্ত মানে জিলিকি আছে। আৰু জলে দেখা নিৰূপম, ললিত বলিত, হাত পাও একদম ললিত বলিত, এনেকুৱা মানে ভৰি হাত, সূক্ষ্ম কমলৰ পাখি, চকুযোৰ পদুম ফুলৰ পাহিৰ দৰে, মুখে দেখি অল্প হাঁহি, মুখত অলপ অলপ হাঁহি, মৃদু হাঁহি, সঘনে দৰসৈ কাম ভাৱ। যাক দেখিলে আমাৰ পাবলৈ যিটো ঈৰ্ষা, যিটো আমি পাবলৈ যিটো ঈৰ্ষা কৰোঁ, সেইটো হৈছে কাম ভাৱ। তো এই বস্তুটোৰ কথা ক'লে এতিয়া ইমান সুন্দৰ এগৰাকী নাৰী, তো আমাৰ মাজত এনেকুৱা হৈ যায় নিজৰ পত্নীগৰাকী থকাৰ পিছতো এই উপবনত এগৰাকী সৌন্দৰ্য, নিজৰ পত্নীতকৈ সৌন্দৰ্য এগৰাকী নাৰী দেখাৰ দৰে আমাৰ লোকসকলে দেখা পায়। আৰু এই সংসাৰ সৌন্দৰ্যবনত তেওঁলোকে সেই নাৰীগৰাকীক পোৱাৰ লগে লগে চব পাহৰি যায়। তো মহাদেৱ শিৱই সেই নাৰীগৰাকীক পোৱাৰ লগে লগে কি ক'ব যে মোৰ পত্নীক যি লাগে সেয়াও মই মানে মোৰ পত্নীক এৰি দিম। তো আমাৰ এনেকুৱা কিছুমান পুৰুষ হৈ যায় নিজৰ পত্নীৰ কথা পাহৰি যায়। তোমাক কি লাগে কোৱা, আপোনাৰ পকেটৰ ধন সম্পূৰ্ণ দি দিব। তেতিয়া মহাদেৱে ইমান পৰ্যন্ত পাছত আমাক ক'ব যে তেওঁ মোৰ ধৰ্ম হৈছে ভস্ম ধূলা ল'ৰা, মোৰ ভস্ম ধূলা লোৱা কৰ্ম এৰি পেলাই মই গাত মানে ধুনীয়া বস্ত্ৰ পিন্ধিম, মই বাঘৰ ছাল মেৰিয়াই থাকোঁ, সেই বাঘৰ ছাল এৰি মই ধুনীয়া পোছাক পিন্ধিম বুলিও মহাদেৱে ক'ব সেই নাৰীগৰাকীয়ে আগত যে তোমাক কি লাগে কোৱা। আজিও সেইটো বস্তু আমাৰ মাজত চলি আছে, ধুনীয়া লয়লাসে। কাৰণ যিমান কামাতুৰ নাৰীগৰাকীয়ে সিমান সৌন্দৰ্য বস্ত্ৰ পিন্ধি সিমান সৌন্দৰ্য ৰূপেৰে আপোনাৰ ওচৰত ললিত বলিত কৰি থাকিব, বা আমাৰ ওচৰত ললিত বলিত কৰি থাকিব। তেনেকুৱাবিলাকৰ পৰা আমি কেনেকৈ বাচিব পাৰোঁ? সেইকাৰণে আমি ইয়াৰ আগৰ মানে যিখিনি দুলৰিত আমি পাইছিলোঁ, তাতে কৈছোঁ যে এই দেহাৰ যিটো ৰূপ, যি ললিত বলিত দেহৰ অংগী ভংগী, ই কেৱল যৌৱনৰ সময়লৈকে থাকে। এই যিটো সৌন্দৰ্য, এই সৌন্দৰ্যটো আপোনাৰ বিষয়ী সুন্দৰ, ই জড়, আজীৱন নাথাকে। গতিকে বৃদ্ধ হৈ গ'লে এই সৌন্দৰ্যতাটো নাথাকে, তাই গুচি যাব। গতিকে এই সৌন্দৰ্যতাত আমি পৰিব নালাগিব, আমি চৈতন্য সৌন্দৰ্যতাত থাকিব লাগিব। কোনটোত? কৰ্ম সৌন্দৰ্যতা। সেইকাৰণে কৰ্ম সৌন্দৰ্যতাৰ নাৰী এগৰাকী যিজনে বিয়া পাতিব, সেইকাৰণে নাৰায়ণে লক্ষীক বিয়া পাতিছে। তো আমিও কৰ্ম সৌন্দৰ্যতা, গম পাইছেনে? যিগৰাকী নাৰী কৰ্ম সৌন্দৰ্যতা, তেনেকুৱা এগৰাকী যদি এজন যুৱকে বিবাহ কৰে, সেই মানুহজনৰ গৃহ সুন্দৰ হৈ আহিব। কেনেকৈ সুন্দৰ হ'ব? এগৰাকী পবিত্ৰ নাৰীয়ে নিজৰ স্বামীক কি কৰে? সৰগত ৰাখে। আৰু অপবিত্ৰ নাৰীয়ে নিজৰ স্বামীক কি কৰে? নিজেইটো ধ্বংস হয় নিজৰ স্বামীকো তললৈ নমাই দিয়ে, নহয় জানো? গতিকে আমাৰ কি হৈছে? লক্ষ্মীময়ী এগৰাকী নাৰী আনিব লাগে, যিগৰাকী নাৰীয়ে স্বামী চৰণত সদায়, স্বামীৰ কৰ্ম সদায় ওপৰলৈ উঠায়। তেনেকুৱা। সেইকাৰণে কৈছে যে এই এনেকুৱা যিগৰাকী লয়লাসে আপোনাৰ আগত বা আমাৰ আগত নাচি থাকিব, বা একোজন বৈষ্ণৱ হোৱাৰ পিছত বৈষ্ণৱৰ আগত নাচি থাকিব, বৈষ্ণৱজনে সেইগৰাকীৰ পিছত যাব নালাগে। এইখিনি কথা আমাক কৈছে। তাইক দেখাৰ লগে লগে কাম ভাৱ জাগিব নালাগিব। সেইকাৰণে কৈছে কি, কামৰ যিটো ভাৱনা যিটো আমি পাবৰ কাৰণে ঈৰ্ষা, এই ঈৰ্ষা ভাৱনাটোক আমাক কি কৰিছে? বধ কৰিবলৈ কৈছে, তাক মানে হেঁচি ৰাখিবলৈ কৈছে। সেইকাৰণে ইয়াৰ আগতে আমাক কি হ'ল? বলিক হেঁচা কথা দিছে। বলিক হেঁচিব লাগিব। 3 পদ ভূমি বলিক হেঁচিছে, নহয় জানো? গতিকে আমি ব্ৰাহ্মণ হ'বলৈ কৈছে। কোনে হেঁচিছে বলিক? বলিক পাতালপুৰীত কোনে হেঁচি থ'লে? ব্ৰাহ্মণে হেঁচিলে। নাৰায়ণে ব্ৰাহ্মণ অৱতাৰ লৈছে, ব্ৰাহ্মণ অৱতাৰে বলিক হোটলপুৰীত হেঁচি থ'লে। সেইটো কাৰণে কৈছে আমি ব্ৰাহ্মণ হ'বলৈ চেষ্টা কৰিব লাগিব। এই যে বলিৰ যিটো ভাৱ, যিটো আমাৰ জাগি উঠিছে, এই দেশৰূপী বলিৰ ভাৱ যিটো উঠিছে, পাবলৈ আমাৰ যিটো ঈৰ্ষা হৈছে সেই নাৰীগৰাকীৰ প্ৰতি, সেই ভাৱনাটোক, এই অসুৰ ভাৱনাটোক আমি কি কৰিব লাগিব? হেঁচিব লাগিব। সেইকাৰণে ব্ৰাহ্মণ অৱতাৰৰ কথা ক'লে, আমি ব্ৰাহ্মণ হ'ব পাৰিব লাগিব। সেইকাৰণে মহাদেৱ শিৱই পৰি গৈছে, এজন বৈষ্ণৱ, ব্ৰাহ্মণ বৈষ্ণৱে এইখিনি হেঁচিব পৰা গুণ আনিবলৈ আমাক সেইকাৰণে বলি চলনটো আগত দি লৈছে। তাৰপিছতে মহাদেৱ শিৱৰ
এই মোহিনীৰ পাছত যোৱা আমাৰ অধ্যায়টো আনিছে কিমান তত্ত্ব চক গুৰুজনাই আমি সেইখিনি হেঁচি পেলাই আমি মোহিনীৰ এই কাম ভাৱনাৰ এই কৰ্মটো আমি ছেট কৰিব লাগিব সেইকাৰণে জ্ঞানীজনেহে পাৰিব ব্ৰাহ্মণ হ'ব পাৰিব লাগিব তেতিয়াহে এই বস্তুটো আমাৰ আহিব গুৰুজনাই আমাক কেনেকৈ ব্ৰাহ্মণ বনাইছে মহাদেৱৰ এই চৰিত্ৰৰ দ্বাৰা দেখিছেনে এতিয়া আকৌ কৈ আছে ঊৰ্ধ কক্ষে পন্তে জান ভ্ৰান্ত কৰন্ত কটাক্ষতা লীলাগতি দেখা ফুৰে পাক হুলকে উচল খোপা খহে পাৰি জাত থোপা বাম হাতে সম্বৰন্ত কৰ্ণত কুণ্ডল দোলে স্থন হল ফল কৰে গলে ৰত্নমালা ঝিকি পোৱাৱে পাৰে সুবৰ্ণ কংকন ধ্বনি কৰে ৰুণ ঝুন শুনি প্ৰকাশে হৃদয় হেমহাৰ দেখিছেনে আমাৰ চক্ষুৰ আগত সেই নাৰীগৰাকীয়ে কেনেকৈ থিয় হ'ব ললিত বলিত ৰূপ গম পাইছেনে আকৌ মানে কাণত সুন্দৰ মানে কুণ্ডল ইমান খোপাত পাৰিজাত ফুল লগাই আহিব আৰু সেই খোপা কেতিয়াবা খুলি পৰিব আপোনাৰ আগত খুলি পৰিব আকৌ খোপাটো বান্ধিব এনেধৰণৰ বিভিন্ন ধৰণৰ কৰ্ম কৰি দেখাব কাম কৰি থাকোঁতে তাই কাম কৰি আছে ধুনীয়াকৈ নহয় জানো তো আপোনাৰ ওচৰত মানে এনেকুৱা কাম কৰি আছে দেখিব আপুনি তাই গৃহ সন্মুখেদি গ'ল তাই এটি কোনো এটা কাম কৰি আছে আপোনাক দেখাৰ লগে লগে খোপাটো সলকি পৰিছে আকৌ খোপাটো বান্ধিছে মুখলৈ চাই হাঁহি মাৰি দিছে তো ঠিক তেনেকৈ প্ৰতিজন পুৰুষক মানে মোহিত কৰি থাকে তো এনেকুৱা মানে মোহিত কোনে কৰিছিলে যেতিয়া শ্ৰীৰামে বনবাসলৈ গৈছিলে সীতাৰ সহিতে তেতিয়া সেই বনবাসত যেতিয়া সীতাই পানী আনিবলৈ গ'ল তেতিয়া ৰাৱণৰ ভনীয়েক সুপৰ্ণখাই কি কৰিলে নিজৰ ৰূপটো সলনি কৰি সীতাৰ ৰূপ ধৰি আপোনাৰ ললিত বলিত ৰূপ মানে ধাৰণ কৰি ৰামৰ ওচৰলৈ গৈছে তো আমি কিছুমান কাম কৰি থাকিম তেতিয়া আমাৰ সন্মুখত এনেকুৱা এগৰাকী নাৰী আহিব আমি কৰ্ম কৰ্তব্যলৈ গৈছোঁ ইয়াৰ পৰা ডিউটি মাৰিবলৈ আমাৰ কৰ্তব্য হৈছে কি ডিউটি গতিকে আমি ডিউটিলৈ গৈছোঁ সেই ডিউটিলৈ যাওঁতে আমাৰ সন্মুখত এনেকুৱা এগৰাকী ললিত বলিত নাৰী আহিলে আৰু সেই নাৰীগৰাকীৰ পিছত আমাৰ এই কৰ্ম কৰিবলৈ যোৱা মানুহজন মুহি গ'ল লাষ্টত গৈ পেলাই কি হ'ল তেওঁ ডিউটি গুচি তাত কি হ'ল আমুকৰ নাৰীৰ লগত আমুকৰ বদনামহে ওলালে নহয় জানো তো এনেধৰণৰ কৰ্ম হৈ যায় তো এইবিলাক সন্মুখত মানে আহি দেখাব এইবিলাকৰ পৰা আমি সন্মুখত এনেকুৱা সৌন্দৰ্য নাৰী এগৰাকী আহিলে আমি কেনেকৈ বাচি থাকিব পাৰোঁ গুৰুজনাই আমাক ক'লে তাই যিখিনি আপোনাৰ লীলা ঊৰ্ধ ক্ষেপন্ত জান্ত কৰন্ত কাটাক্ষ ছটা লীলা গতি দেখা ফুৰে পাকে চকুৰ আগত তাই লীলাটো চোৱাচোন কেনেকৈ চকুৰ আগত ঘূৰি ফুৰিছে গম পাইছেনে হুলুকে উচ্ছল খোপা হলকি পৰিছে খহি পৰে পাৰিজাত থোপা পাৰিজাত ফুল আপোনাৰ খহি পৰিছে খোপাত বান্ধি থোৱা ফুলপাহ খহি পৰিছে বাম হাতে সমৰন্ত আকৌ বাওঁ হাতে তুলি লৈ আকৌ খোপাত গুজি লৈছে আকৌ কৰ্ণত কুণ্ডল দোলে কাণত মানে ধুনীয়া কাণফুলি হিলিছে আকৌ স্তন হল ফল কৰে গলে ৰত্ন মালা জিকিমিকি ডিঙিটো মানে মালাডাল ধুনীয়াকৈ পিন্ধিছে সুবৰ্ণ কংকন ধ্বনি কৰে ৰুণ ঝুন শুনি প্ৰকাশে হৃদয় হেমহাৰ গতিকে ইমানবোৰ দেখাৰ লগে লগে কি হয় হৃদয়খন মানে জাতিষ্কৃত হৈ যায় এগৰাকী নাৰী গতিকে তাই পোছাক পিন্ধি আহিব কিবা কিবি ৰূপৰ পোছাক পিন্ধি আহিব দেখাৰ লগে লগে পুৰুষজনৰ কি হ'ল তাইৰ প্ৰতি মুখ গুচি গ'ল তো সেই তেনেকুৱা এটা কথা আমাক কৈছে আমি সেইখিনি মুখ যেতিয়া মনলৈ আহিব এইটো কি মায়া আহিছে মুখ আহিছে কিয় আহিছে হে প্ৰভু এই মুখ তাইক দেখাৰ লগে লগে এই মুখটো আমাৰ আহিব নালাগে সেইকাৰণে নামঘোষাত কৈছে অধৰ দহন আমি কি চাব লাগিব আধা চাবলৈ কৈছে সম্পূৰ্ণ নাচাবা নাৰীগৰাকী আহিছে কেনেকৈ আহিছে সেইটো চাব নালাগে গম পাইছেনে তাই কি পিন্ধি আহিছে তাই পোছাক কি সেইবোৰ চাব নালাগে তাই আহিছে এগৰাকী ছোৱালী আহিছে বাছ সেইটো আমি চাব পৰা হ'ল সেইকাৰণে আমি আধা চাব লাগিব সম্পূৰ্ণ দৰ্শন কৰিবলৈ মানা কৰিছে গম পাইছেনে গতিকে মানে আমাৰ কৃষ্ণ পুৰুষৰ লক্ষণ যি 6টা লক্ষণ সেই 6টা লক্ষণ নামঘোষাত ধুনীয়াকৈ দিয়া আছে কেতিয়াবা আপুনি চাবচোন সেই নামঘোষাত যদি আমি 6টা লক্ষণ
পঢ়ি নিজৰ জীৱনলৈ আনো তেনেহ'লে আমি কৃষ্ণ পুৰুষৰ লক্ষণৰ দ্বাৰা হ'ব। গমন গম্ভীৰ বচন গম্ভীৰ গম্ভীৰ নাভি কমল এহি ছয়স্থানে স্মৰণ মুখ্য মিলয় বুলি কৈছে যে সেইখিনি আমাৰ বচন গম্ভীৰ গমন গম্ভীৰ এইখিনি যদি আমি আনো তেনেহ'লে আমি এই পৃথিৱীৰ মুখ্য স্থান পাম বুলি মাধৱ পুৰুষে আমাক এই ছটা গুণ মানে পুৰুষৰ লক্ষণ আমাক ইমান ধুনীয়াকৈ দিলে, ইমান সুন্দৰকৈ আমাক দিছে। গতিকে আমি সেইখিনি আহৰণ কৰিব লাগে। তো এইবিলাকৰ পৰা অহাৰ লগে লগে আমি তাক কাটিব পাৰিব লাগিব। তো আমাক সিমানখিনিলৈকে এতিয়া কেনেকৈ মোহিনীয়ে কি ৰূপ লৈ আহিছে সেইখিনি আমাক দৰ্শন কৰাই আছে। কণ্ঠে লৰে হাত হাৰ লয় লাখে কাৰে ভৰি আগবাৰী পাছ গুচি যান্ত পিন্ধি শাৰী খুঞ্জান্ত জালি যেন মৈৰা কৰে চালি সৰক কাতক্ষ কৰি শান্ত দশান্ত কাষ পিঠি খনুহাসে সমদৃষ্টি চাহিলা যে শান্ত চকু মুদি ভ্ৰমৰন্ত নেক ভাৱে উৰুৱাৱে বস্ত্ৰ বাৱে উচ কুচ কুম্ভ হুৱে কেনেকৈ কৈছে এইখিনি কথা শুনক। কণ্ঠ লয় লাখে হাত সাৰ লয় লাখে খোজকাঢ়ে, গম পাইছেনে? আপোনাৰ একদম মানে ডিঙিটো হিলাই হিলাই ধুনীয়াকৈ খোজকাঢ়িব, আগবাঢ়ি যায়। তাৰপিছত কি হৈছে, শাৰী পিন্ধিছে, শাৰী আঁচলখন খহি পৰিছে, পুনৰ উঠাইছে, ব্লাউজটো কি কৰিছে, পাছফালে পিঠি ওলোৱা ব্লাউজ পিন্ধিছে। ইয়াত আপোনাৰ ধুনীয়াকৈ কৈছে চব, গম পাইছেনে? পিন্ধি শাৰী খোজান্ত জালি, যেনেকৈ মানে কেনেকৈ খোজকাঢ়িছে আৰু শাৰীখন এনেকৈ কৰি লৈছে যেনেকৈ ময়ূৰ চালি ধৰিছে। গতিকে শাৰীখন আপোনাৰ এনেকৈ পেলাই ধুনীয়াকৈ মেলি পেলাই আপোনাৰ শাৰীখন পেলাইছে। যিখন শাৰী পাছফালে এনেকৈ গৈ এইফালে থাকিব লাগে সেইখন শাৰী ইফালে পৰি গৈছে, আপোনাৰ মেল খাই আছে, পিঠিটো আধা দেখাই আছে। ইয়াত কি কৈছে, পিঠি শাৰী খোজন্ত চাই, এতিয়া আপোনাৰ গোটেই পিঠি দেখি গৈছে, দৰশান্তে কাষ পিঠি, গম পাইছেনে? পিঠিৰ কাষটো দেখাই দিছে। তো আজিও ব্লাউজ পিন্ধি সম্পূৰ্ণ ব্লাউজেৰে গোটেই শৰীৰটো ঢাকিব লাগে সেইটো নাই। তো আপোনাৰ পিঠিত মানে ব্লাউজটো চুটিকৈ অকণমান ৰছীডালহে থাকে আৰু ধুনীয়াকৈ পিঠিখন দেখাইছে। আৰু খনু শাখে খনু সম দৃষ্টি চাই, আৰু সেইবোৰ তেনেকুৱা কাপোৰ পিন্ধি পুৰুষৰ মুখলৈ চাই মিচিকি হাঁহে মাৰে, আকৌ হেৰি কৰে। তো বৰ্তমানেও আপোনাৰ চলি আছে। কালি পৰহি আনকি বেলেগ বাদেই দিয়ক, হৰিনাম যে এগৰাকীয়ে হৰিনাম নাচি আছে, হৰিনাম গাই আছে, গম পাইছেনে? তাত এগৰাকী নাৰীয়ে তেনেকৈ নাচিবলৈ ওলাইছে, গম পাইছেনে? সেইগৰাকী মোহিনী তাত ওলাইছে, হৰিনাম গাই আছে, নাম কীৰ্তনত তাই তেনেকৈ সেই লিখীয়া পোচাক পিন্ধি ওলাইছে। তাই ভাগৰ মানে পিঠিটো দেখুৱাই যেন ব্লাউজটো তাইহে পিন্ধিছে তেনেকুৱা, আৰু কোনো পিন্ধা নাই, তেনেকুৱাকৈ ওলাইছে। তেনেকুৱাকৈ আমাৰ পিঠি দেখাই আহিব, গম পাইছে? লাহে লাহে চকু মুদি দেখাব, কিবা কৰি দেখাব। তেনেকৈ মহাদেৱ শিৱক এই মোহিনীগৰাকী দেখাইছে। মহাদেৱ শিৱক দেখুওৱা মানে কি, এই কাহিনীটোৰ দ্বাৰা মহাদেৱ শিৱক আমাক শংকৰ গুৰুজনাই কৈছে। তো ইয়াত যদি আমাৰ নাম দিলে হয়, আমি কি হ'ল, শংকৰ গুৰুক সোধাই নেৰিলোঁ হয় নহয়, চালা মোৰ নাম লিখিবলৈ আহিছোঁ, মোৰ চৰিত্ৰৰ ওপৰত লিখিবলৈ আহিছোঁ। কিন্তু দেৱতা ভগৱানৰ বিষয়ে ভগৱানৰে নাম দি দিলে, গম পাইছেনে? কাৰণ ভগৱানেও মোহিত হৈছে তাত, গম পাইছেনে? তো এতিয়া মহাদেৱ শিৱই কেনেকৈনো হেৰিয়ক গালি দিব, ৰামক গালি দিব, কৃষ্ণক গালি দিব? নিদিয়ে, কাৰণ ৰামৰ ভকত মহাদেৱ শিৱ। গতিকে ৰামে কি কৰিছে, মোহিনী ৰূপ লৈছে, শিৱই গৈ পেলাই তাত মোহিত হৈছে। গতিকে এই কাহিনীৰ দ্বাৰা আমাক ভাবক যে ঈশ্বৰৰ নামৰ দ্বাৰা আমাক দিছে গুৰুজনাই, কাৰোবাক পাত মাৰি দিয়া নাই। যাৰ নামেৰে লিখিছে সেই নামেৰে তেওঁ কেতিয়াও ভকতক গালি নিদিয়ে, গম পাইছেনে? কাৰণ জগতৰ কল্যাণৰ কাৰণে ঈশ্বৰৰ নামটো ব্যৱহাৰ কৰি সুন্দৰকৈ লিখি গৈছে গুৰুজনাই। সেইকাৰণে কোনোবাই জানো গালি দিব? নিদিয়ে। তো ভগৱান কৃষ্ণ চাবচোন, কংসই কিমান বেয়াকৈ গালি দিছে, কিন্তু কংসক কৃষ্ণই কি কৰিলে, মুক্তিহে দিলে। চাব দেই প্ৰভু, ৰাৱণক কি দিলে? ৰাৱণে ইমান বেয়াকৈ কৈছে মুক্তি দিছে। নাৰায়ণে শিশুপালক কি কৰিছে,
মুক্তি দিছে, দন্তবক্ৰক মুক্তি দিছে, কুম্ভকৰ্ণক মুক্তি দিছে। হে, ঈশ্বৰে কি কৰিছে? মুক্তি দিছে। তুমি মোৰ শত্ৰু হ'লেও তোমাক মই মুক্তি দিম, দিহে গৈছে। গম পাইছেনে? গতিকে ভগৱন্তৰ বিষয়ে আপুনি যিয়ে কৈ থাকক, এতিয়া আজিও ভগৱন্তৰ বিষয়ে বেয়াকৈ কোৱা লোক আছে। ইমান বেয়াকৈ কয় যে 1600 গোপীক কৃষ্ণইহে, হয় নহয়, কৃষ্ণই বিবাহ কৰিলে 1600 গোপী, আমি কৰিলেনো কি হয়, এনেধৰণৰ আপোনাৰ কথা কৈ কৈ ভগৱান কৃষ্ণক মানে বেয়াকৈ কোৱা মানুহ এতিয়াও আছে। ভগৱানে দেখাই থৈ গৈছে। যুদ্ধ কৰা কথা হ'লে মানে সেই ভীষ্ম যুধিষ্ঠিৰ কথা কওঁগে, পাখা খেল সিহঁতে খেলি গৈছে। সেইখিনি কথাক লৈ ভগৱন্তকতো কিমান গালি দি আছে। ইয়াত ভীষ্ম, যুধিষ্ঠিৰ মানে কি, ধৰ্ম ইত্যাদিৰ নামবিলাক কেলে দিলে? এইবিলাক নাম দিলে কোনো কাজিয়া কৰিবলৈ নাহে। গম পাইছেনে? আপোনাৰ চৰিত্ৰ মোৰ চৰিত্ৰ যদি লিখিলে হয় একদম গালি দিব। আজি যদি মই আমুক এজন মানুহৰ চৰিত্ৰটো দেখোঁ তেনেহ'লে মোকতো গালি দিব। গতিকে ভগৱানৰ নামেৰে যদি হেৰি কৰিছে, ভগৱানে কেতিয়াও গালি নিদিয়ে, ভগৱানে মুক্তি দিয়ে। গম পাইছেনে? আমিও সেইকাৰণে ঈশ্বৰৰ নামেৰে আজি কোনোবা এজন মানুহে হে প্ৰভু, চাব দেই, ভগৱানে মানুহক কিমানখিনি লাগে সহায় কৰিছে। সেইজন মানুহে কৈছে যে মোক বিচাৰি ফুৰে ন, তেওঁ আহি পেলাই এই ইয়াত চুলাই ভাটি ক'ত আছে, চুলাই ক'ত আছে? তেওঁৰ কাৰণে ভগৱানে চুলাই ভাটি বনাই থৈছে। ভগৱানে আপোনাক কি নাই দিয়া, আমাক কি নাই দিয়া? মানুহৰ কাৰণে, জীৱ জগতৰ কাৰণে ভগৱানে চব দিছে, চব দিছে। তথাপি কিন্তু ভগৱানক চিনি পোৱা নাই। ভগৱানৰ কৰ্মৰ পৰা আঁতৰি তেওঁ চুলাই ভাটি বিচাৰিছে। তো তেওঁ বিচাৰিছে চুলাই ভাটি ক'ত আছে, নি পেলাই তেওঁ সংগী এজন লগ কৰাই দিব, গৈ চুলাই ভাটি আমুকতে চুলাই পায়, দি দিলে। তো এইজনে ক'লে মানে গণেশ মন্দিৰ ক'ত আছে, মই গণেশক পূজা কৰিব লাগে, ইয়াত গণেশ মন্দিৰ ক'ত? গণেশ ভক্ত এজন আনি দি দিয়ে, যোৱা তুমি গণেশক পূজা কৰা। কোনোবাই ক'লে মই হনুমান পূজা কৰিম, হনুমান ভকত কোন আছে? তো হনুমান ভকত এজনো আনি ভগৱানে লগ কৰি যোৱা তুমি। মানুহক চব দিছে, কিন্তু মানুহে এতিয়াও মানে বুজি পোৱা নাই, কৈ আছে কি ভগৱানে মোক একো নিদিয়ে। তুমি ৱাইন শ্বপ বিচাৰিছা, ৱাইন শ্বপ আছে। তুমি চুলাই ভাটি বিচাৰিছা, চুলাই ভাটি আছে। ড্ৰাগছ বিচাৰিছা, ড্ৰাগছৰ ভাটি আছে। গম পাইছানে? চব দিছে, কিন্তু কি যি খাব বিচাৰিছা চব দিছে। তথাপি সেই মানুহজনৰ পৰা অক্সিজেন কাঢ়ি নিয়া নাই। অক্সিজেন, আহাৰ তুমি নিজেহে খাব নোৱাৰা হৈ যোৱা। কাৰণ তুমি বিভিন্ন ধৰণৰ বেয়া বস্তু খাই 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 নিজৰ শৰীৰটো এনেকুৱা কৰি দিয়া, যাৰ বাবে তুমি সেই আহাৰ খাব নোৱাৰা তুমিহে হোৱা। কিন্তু তথাপি ভগৱানে তোমাৰ কাৰণে আহাৰ দি আছে। কিন্তু আহাৰ দি থকা ভগৱানজনৰ বিষয়ে তুমি নাজানা। তেওঁৰ কাৰণে তোমাৰ নাম ল'বলৈ সময় নাই, নামঘৰত আহিবলৈ সময় নাই। যিজনে সমস্ত তুমি যি বিচাৰিছা তাকে দিছে। তাৰপিছতো কয় হে প্ৰভু তুমি মোক একো নিদিলা। আৰে আৰু কি দিব? যি বিচাৰিছা তাকেই দিছে। তুমি মায়াৰ কবলত পৰি ভগৱানৰ ওচৰত বিচাৰিব জনা নাই। গম পাইছানে? ভগৱানৰ নাম লোৱা, তুমি মোৰ নাম লৈ থকা, প্ৰত্যেকটো পদত মই সহায় কৰিম বুলি কৈছে। সেইকাৰণে ভগৱানৰ প্ৰতিটো নামে কি আছে? দয়াময়, কৰোণাময়, নহয় জানো? হে, দয়াল সাগৰ হৰি যদুমণি ঐ ৰাম, অধমে তোমাৰ নাম ডাকে। দয়াল ঠাকুৰ বুলি ইমান ধুনীয়াকৈ কৈ দিছে। হা, কাৰ নাম ক'লে? ভগৱন্তৰ নাম। কৰোণাময় ৰাম, কৰোণাময়, কৰিও কৃপা যেন উচিত হয়। কৰোণাময় তেওঁ, দয়াময়, নহয় জানো? হে, দয়াৰ সাগৰ, তেওঁৱে দয়াৰ সাগৰ। গতিকে আমি তেওঁক ভজিব জনা নাই। তুমি মোক ভজা, মই তোমাক দয়া কৰিম, ভগৱানে কৈছে। কিন্তু তেওঁক ভজিবৰ কাৰণে আমাৰ সময় নাই, নামঘৰত আহিবলৈ সময় নাই। হে, বিষয়ৰ কৰ্মত কিন্তু ঘূৰিবলৈ ঢেৰ সময়। গম পাইছেনে? ইমান সুন্দৰকৈ আমাক বুজাইছে। এই সংসাৰৰ মোহিনী ৰূপত আমি যাতে পৰিব নালাগে, শিৱৰ চৰিত্ৰৰ দ্বাৰা আমাক ইমান ধুনীয়াকৈ বুজাইছে। আৰু গুৰুজনাই এই চৰিত্ৰটো আমাক দাঙি আনি আমাক লৈ দি থৈ গৈছে। কাৰণ আমি প্ৰত্যেকে একোজন জ্ঞানী হ'ব পাৰোঁ, এজন পৰম বৈষ্ণৱ হ'ব পাৰোঁ। আমি শংকৰ গুৰুজনাই যেনেকৈ ভগৱন্তৰ দাস হৈ ভগৱন্তৰ লগত বিলীন হৈ গ'ল, পৰম গুৰু নহ'ল জানো? সেইকাৰণে মাধৱদেৱে লিখিলে, শ্ৰীমন্ত শংকৰ হৰিভকতৰ জানা যেন কল্পতৰু, তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু। তেওঁ পৰম গুৰু হ'লগৈ।
তো আমিও সেই পৰম গুৰুৰ লগত সম্পৰ্ক কেনেকৈ হ'ব পাৰোঁ তাৰ উপায় আমাক দিছে এই ধৰণে, ইমান সুন্দৰকৈ দিছে। এতিয়া আকৌ মোহিনীৰ পাছত সেইবোৰ কেনেকুৱা হৈছে, মোহিনী আৰু ৰূপটো চব কিমান সুন্দৰকৈ দি আছে। কংকালে কিনিবা যে চৰণ কমল মাজে ৰত্ন ৰনু পুৰ ৰুণু ঝুনু হালে কিখ মধ্যদেহ সংসাৰ মোহিনী বেশ একো অংগে নাহি ক্ষতি খুন মুখ চন্দ্ৰ সম শুভে পদ্মৰসুৰ অভিলোভে বেদী মধু কৰে কৰে দোল শৰীৰৰ লাখ বেশ নেত্ৰৰ কটাক্ষ ঠেহ দেখি শম্ভু অতি ভৈল ভূল। তেওঁ ৰূপটো এনেকুৱা কৈছে, তেওঁ চেহেৰাত তেওঁ শৰীৰত কোনো মানে অংগ খুঁত নাই, কোনো এটা ফুট নাই, গম পাইছেনে? ইমান সৌন্দৰ্য, গম পাইছেনে? তেওঁ কঁকালৰ কিংকিনি বাজিছে, লাহে লাহে খোজ দিছে, সংসাৰখন মুহি পেলাইছে, ক'তো ক্ষতি খুন অলপো নাই, গম পাইছেনে? মুখখন যেন পূৰ্ণ চন্দ্ৰ ধুনীয়া, পদ্ম ফুলৰ দৰে ধুনীয়া বেৰি ধৰিছে, শৰীৰ ইমান সৌন্দৰ্য বেশ, নেত্ৰৰ মানে চকুৰে দেখাৰ লগে লগে শম্ভু মানে মহাদেৱ শিৱ ভুল গুচি গৈছে। তো ইমান ধুনীয়া দেখা পাই আমাৰ এই মহাদেৱ ৰূপী আমাৰ জীৱনটো আমি সেই নাৰীগৰাকীৰ মুখত পৰি ভুল গুচি গৈছোঁ। আজিও সেই সকল লোকে নাৰীৰ প্ৰেমৰ সেই যৌৱনতাৰ লালাসাৰ মোহিনীৰ বেশত পৰি নিজকে ভুল গৈছে। এতিয়া দেখিছেনে কিমান শিক্ষকসকল আজিও নিজৰ ছাত্ৰীৰ সেই প্ৰেমৰ মুখত আবদ্ধ হৈ গৈছে। কতজন নামঘৰীয়াইও যুৱতীৰ ছোৱালীৰ ৰূপ দেখা পায় এনেকুৱা হৈছে। তেওঁ নামঘৰীয়া হ'ব পাৰে, কিন্তু শাস্ত্ৰৰ তত্ত্বৰ জ্ঞানৰ তত্ত্ব ভিতৰত সোমোৱা নাছিলে, গতিকে তেওঁ সেই মায়াৰ মুখত পৰিছে। যেনেকৈ ব্ৰহ্মা আদি কৰি জীৱ যত ৰাম 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 মায়া জামাজে আছয় ঘুমতি যায়। এই মায়াৰ সাগৰত টোপনি গৈছে ব্ৰহ্মাৰ পৰা আদি কৰি, মহাদেৱ শিৱয়ো ভুল গুচি গৈছে। গতিকে কোন নামঘৰীয়া যে ভুল নহ'ব, ভকতজন যে ভুল নহ'ব মানে নাই। গতিকে এই ভকতজনৰ যাতে এই ভুলৰ পৰা মোহিনীৰ কামাতুৰ নাৰীৰ প্ৰেমত যাতে নপৰে, মোহিনীৰ প্ৰেমত যাতে নপৰে, তাৰ বাবে গুৰুজনাই এজন প্ৰকৃত নামঘৰীয়া আৰু ভকত হ'বলৈ আমাক এইখিনি গুণকৰ্ম দিছে। আমি শাস্ত্ৰ পঢ়িব লাগিব। গতিকে এজন নামঘৰীয়াৰ মহত্ব কিমান হ'ব লাগিব, এজন শিক্ষকৰ গুৰুত্ব কিমান হ'ব লাগিব, এইখিনিৰ কাৰণে আমাক দিছে। তেওঁ ইমানখিনি কৰ্ম কৰি আপোনাৰ শিক্ষকজনে গৈ পেলাই মাষ্টাৰ ডিগ্ৰী পাছ কৰি আহিলে, তাৰপিছত আকৌ ইমান তপ জপ কৰিও শেষত মোহিনীৰ প্ৰেমত পৰি পেলাই নিজৰ জীৱনটো ধ্বংস কৰিলে, নহয় জানো? গতিকে এইখিনিৰ পৰা আমাৰ বাচিবৰ কাৰণে এই শাস্ত্ৰৰ দ্বাৰা আমাক বুজাই আছে। কোন গৈছে? শম্ভু ভুল হৈ গ'ল, শম্ভু, গম পাইছেনে? স্বয়ম্ভু ঈশ্বৰ ভুল গুচি গ'ল। ইয়াৰ দ্বাৰা আমাকো বুজাইছে। কালিয়ে আমি কৈছিলোঁ যে যত জীৱ তত শিৱ। গতিকে এই প্ৰত্যেকজন লোকে আমি কি হ'ল, এই শিৱৰূপী লোকসকলে, এই শম্ভুৱে আমি কি হ'ল তাৰ ভুল যাব নালাগিব। এই মোহিনীৰ যিটো অলপ অংগ খুঁত নাই বুলি কৈছে, নহয় জানো? তো অংগখুঁত নথকা মোহিনীগৰাকীৰ পাছত আমি ভুল যাব নালাগিব বুলি আমাক ইমান সুন্দৰকৈ গুৰুজনাই বুজাইছে। পূৰ্ব শত্ৰু হেন জানি কামদেৱ বানহানি মন কমদিল মহেশ্বৰ নাহি শ্ৰুতি বুদ্ধি জ্ঞান কামানলে দোহে প্ৰাণ লাজ কাজ এৰিল শংকৰ হবে জ্ঞান যুগ ভৈল কন্যাক মাতিবে লৈল প্ৰাণেশ্বৰী চাপা মূৰ কাষ আশাৰে ক মাত মোক
জন্ম সফলৰ শোক দেখি থাকোঁ তোৰলয় লাখ। যিদৰে কামদেৱে বাণ মৰাৰ লগে লগে কামদেৱ ভস্ম হৈছিল মহাদেৱৰ তৃতীয় চক্ষুৰ দ্বাৰা, তেনেকৈ মোহিনীৰ প্ৰেমত কামবাণে এনেকৈ ভস্ম কৰি দিলে তেখেতৰ জ্ঞান শ্ৰুতি হেৰাই গ'ল। কাৰ হেৰাই গ'ল? মহাদেৱ শিৱৰ। নাহি শ্ৰুতি বুদ্ধি জ্ঞান, বুদ্ধি আৰু জ্ঞানে কাম নকৰা হ'ল। গম পাইছেনে? আমাৰ মনটো তাত সোমাই যোৱাৰ লগে লগে আমাৰ কি, মোহিনীৰ প্ৰেমত যদি আমাৰ মনটো সোমাই যায় তেতিয়া আমাৰ কি হৈ গ'ল? বুদ্ধি হেৰালে, জ্ঞান হেৰালে। গম পাইছেনে? শ্ৰুতি হেৰালে। এই তিনিটা বস্তু হেৰালে, শ্ৰুতি, বুদ্ধি আৰু জ্ঞান। গতিকে সেইকাৰণে আমাক কৈছে জানি জ্ঞানী গণেৰে কামিনীৰ সংগ। আমাৰ সেইকাৰণে কৈছে মন, তাৰপিছত আমি শ্ৰুতি, গম পাইছেনে? শ্ৰুত কৰিব লাগিব, তাৰপিছত বুদ্ধি হ'ব, বুদ্ধিৰ পিছত আমাৰ জ্ঞান। এই তিনিটা যদি আমাৰ হেৰাই যায় তেনেহ'লে আমাৰ কোনো কাম নাই। মহাদেৱ শিৱৰ এই তিনিটা বস্তু হেৰাই গ'ল আৰু তেতিয়া কামৰ বাণে তেওঁক কি হ'ল? বেৰি ধৰিলে আৰু মোহিনীৰ পাছে পাছে তেওঁ গুচি গৈছে আৰু কৈছে, যজ্ঞৰ ভাগে কৈছে যে সেই কন্যাক মাতিছে, হে প্ৰাণেশ্বৰী মোৰ কাষলৈ আহা। তেওঁ শ্ৰুতি জ্ঞান যেতিয়া হেৰাই গৈছে সেই নাৰীগৰাকী কৈছে, হে প্ৰাণেশ্বৰী মোৰ কাষলৈ আহা। আজিও তেনেকৈ নিজৰ পত্নী থাকোঁতে লোকৰ পত্নী এগৰাকী অন্যৰ নাৰী এগৰাকী মানে আহি থাকে, দেখি থাকে। গম পাইছানে? দেখি থাকে, তোমাকতো মই বহুত দিনৰ পৰাই দেখি আছোঁ, তুমি কাৰ ঘৰৰ বোৱাৰী? তেনেকুৱা পুৰুষ আছে নহয়, নহয় জানো? তাৰপিছত আকৌ তোমাক হেৰি দেখিছানে, তোমাক মই বহুত দিনৰ পৰা দেখি থাকোঁ, তুমি এইজনৰ লগত তোমাৰ স্বামী কোন, আমুক তামুক, নহয় জানো? আকৌ মানে কাৰোবাৰ ঘৰৰ ছোৱালী যদি দেখা পালে তেতিয়া সেইগৰাকী ওচৰলৈ গ'ল, নহয় জানো? বহুত দিনৰ পৰা দেখি আছোঁ, তুমি কাৰ জীয়েক? এনেকৈ কৈ কথা পাতোঁতে দিনে লয়লাসে তাত সোমাই গৈ যাওঁতে নিজেই নিজক পাহৰি গ'ল যে নিজৰ এগৰাকী পত্নী আছিলে, সেই কথা পাহৰি গ'ল। গম পাইছেনে? কেইদিনমানৰ পিছত কেছ ওলালে আৰু, হয়নে? থানাত ফচি আছে, ক'ৰবাত ফচি আছে, আমুকৰ পত্নীৰ লগত আমুক ফচি আছে, এইখিনি কেছ ওলাই যায়। তো ঠিক তেনেকৈ মহাদেৱ শিৱও এতিয়া কাম বানে যেতিয়া মোহিত হৈ গ'ল, তেওঁ পাহৰি পেলাইছে লয়লাসে, আহা প্ৰাণেশ্বৰী, তোমাক যি লাগে তাকে দিম। তেতিয়া কৈছে, হে প্ৰাণেশ্বৰী আহা। গম পাইছেনে? এই কাহিনীটো এইখিনি কৈছে না, আহা লয়লাসে তুমি মোৰ ওচৰলৈ আহা, শিৱই কৈ আছে। এইখিনি কি হৈছে, আমাৰো সেই লোকসকলে পত্নীৰ কথা পাহৰি বা এগৰাকী ঘৰৰ মান সন্মান পাহৰি তেওঁ সেই ছোৱালীজনীৰ লগত বৰ্তিত হৈ গৈছে। কিন্তু তাই ছোৱালীজনীৰ জ্ঞানৰ কৰ্মৰ বৰ্তিতত হোৱা নাই। গম পাইছেনে? তাই প্ৰেমৰ বৰ্তিত হৈ গুচি গৈছে। সেই তেনেকুৱা তেওঁ জীৱনলৈ আহি আছে। আকৌ এতিয়া কৈছে, আৰু কি তোমাত বাজ মুখ্যটো নাহিকে কাজ, আৰু কোন চাৰ স্বৰ্গ সুখ, তুমি বিনে নাহি আন, তুমি মোৰ যুগ ধ্যান, থাকিব তোমাৰ নাহি সুখ, পাশ চাপা দেওঁ চুমা, কি কৰিবে পাৰে উমা, শুনা প্ৰাণেশ্বৰী মোৰ বাক, মদনে তাপিত মন, নাহি কিছু শ্ৰুতি জ্ঞান, পাহৰিলা কাষতে উমাক। এই নাৰীগৰাকীৰ ৰূপ দেখা পাই মহাদেৱ শিৱ এনেকুৱা এটা হৈছে আৰু কৈছে, আৰু কি লাগে তোমাক, তুমি এইফালে আহা, হে প্ৰাণেশ্বৰী, তোমাক যদি স্বৰ্গ সুখ লাগে তাকো মই দিম। মহাদেৱ শিৱে কৈছে, তুমি বিনে মোৰ আৰু যোগ আৰু ধ্যান একো নাই, মোক কেৱল মই তোমাকে চিনি পাইছোঁ, আহা তুমি মোৰ মুখৰ সন্মুখত আহা, মই তোমাক চুমা খাওঁ, হে প্ৰাণেশ্বৰী আহা, তোমাৰ যি চুমা খাওঁ, তোমাক মই যি আলিংগন কৰিম, কিন্তু উমায়ে মোক একো কৰিব নোৱাৰে, কাৰণ তেওঁ মোৰ পত্নীহে। গম পাইছেনে? পুৰুষজন এনেকুৱা প্ৰেমত পৰিলে, নাৰীগৰাকীয়ে ক'লে, আপুনি যেতিয়া মোৰ প্ৰেমত পৰিছে, আপোনাৰ পত্নীয়ে কি কৰিব? হুই বাদ দিয়া মোৰ পত্নীগৰাকী, তাই মোৰ অধীন, তাইক যি ক'ব লাগে মই ক'ম, কিন্তু তুমি মোৰ ওচৰলৈ আহা। আছে নাই তেনেকুৱা লোক? এতিয়াও আছে যে তুমি আহা, মোৰ পত্নীয়ে মোক একো কৰিব নাই, তাই মোৰ অধীন, তাইক মই দিম নহয়। তেতিয়া তাই সেই তেনেকৈ, তুমি আহা,
মোৰ হিয়াৰ ভিতৰলৈ আহা বুলি কৈছে। পাৰ্বতীয়ে মোক উমায়ে মোক একো কৰিব নোৱাৰে। সেই বুলি কৈ মহাদেৱ শিৱৰ শ্ৰুতি জ্ঞান বুদ্ধি গুচি গ'ল, পাহৰি গ'ল। গম পাইছেনে? এই ৰাম য'ত আছে ভিগুগণ, কাহানটো নেদেখো মন, কেৱলে কন্যাত মাত্ৰ হিয়া, স্বামীৰ দেখিয়া ভাব শাসন্ত পাৰ্বতী মাও, চাপৰি মুখত বস্ত্ৰ দিয়া, আনুজত চৰাচৰ লাজে ভৈল নিৰন্তৰ, শংকৰৰ দেখি হেন কাম, শুনা হবা সদলোক কলিত সুমতি হুক, ডাকি হবে বোলা ৰাম ৰাম হৰি ৰাম ৰাম ৰাম। কি কৈছে? এই প্ৰাণেশ্বৰী বুলি মোৰ ওচৰলৈ অহা জ্ঞানটো হেৰুৱাই দিলে। হেৰুৱাৰ লগে লগে কি হ'ল? ঋষি মুনিসকলৰ সন্মুখত তেওঁ ঘূৰি ফুৰিছে এতিয়া। প্ৰাণেশ্বৰী আহা বুলি সেই নাৰীগৰাকীৰ, মোহিনীগৰাকীৰ পাছে পাছে মহাদেৱ শিৱই ভিগু ঋষিৰ সন্মুখতো ঘূৰি ফুৰিছে, কাকো নমনা হ'ল। এতিয়া আমাৰ মাজত এতিয়া তেনেকুৱা এজন গুচি যায়, কৰ্মচাৰী এজন গুচি যায়, নিজৰ পত্নী পাহৰি যায়, নহয় জানো? যেতিয়া যায়, ঐ আমুক চোৱাচোন, আমুকে আমুকৰ প্ৰেমত পৰিলে, আমুকৰ বোলে আমুক হেৰি এগৰাকী আহিছিলে, তাই প্ৰেমত পৰি গ'ল। আমাৰ মানে যদি আমাৰ ইউনিটৰ, আমাৰ পুলিচ বিভাগৰ, পুলিচৰ কোনোবা এজন চিপাহীয়ে নিজৰ পত্নী থাকোঁতেও ঘূৰিলে বেলেগ এগৰাকীৰ লগত, তেতিয়া গোটেই ওলাই গ'ল আৰু সিহঁতৰ মুখত বদনাম হয়। তেওঁ সেইটো কেয়াৰ নকৰে যে মোৰ সন্মুখত সেই মানে এনেকুৱা ইমান মানুহে কৈ আছে, চবেই কোৱা মানে ঋষিমুনিয়ে কৈ আছে, গম পাইছে? তেওঁ সেইটো নাচায় আৰু তাই প্ৰেমতে সি মগ্ন হৈ গৈ আছে। তো তেনেকুৱা ইয়াত মানে আমাক দেখুৱাইছে, ৰূপ দেখুৱাইছে। তো তেনেকেই মানে শিৱই দৌৰি আছে, ভিগুমুনি সন্মুখত আছে, ঋষিমুনিসকল। শেষত কি হ'ল? পাৰ্বতীয়ে লাজ পাইছে। কিন্তু পাৰ্বতীয়ে হাঁহিম নে কান্দিম হৈ গৈছে। পাৰ্বতীয়ে মুখত বস্ত্ৰ দি হাঁহিছে, স্বামী দি কাৰ্য দেখা পায়। আৰু পাৰ্বতীয়ে পিছত কি কৈছে? মানে লাজ ভৈল নিৰন্তৰ, লাজ পাইছে নিজৰ। এতিয়া কৈছে নহয়, মোৰ পত্নীয়ে কি কৰিব, উমাই মোক কি কৰিব পাৰিব, আহা তুমি মোৰ ওচৰত, তোমাক মই চুম্বন দিম বুলি কৈ আছে। তো প্ৰাণেশ্বৰী, সেই প্ৰাণেশ্বৰী আহা বুলি শিৱই কৈ আছে। তো ইমানখিনি আমাক কৈছে। গতিকে কলিকালত এই বস্তুৰ পৰা আমাৰ তৰিবলৈ একমাত্ৰ হৈছে কি? কৃষ্ণৰ কথালৈ আহা, ভাগৱত শ্ৰৱণ কীৰ্তন কৰা। আজি মহাদেৱ শিৱৰ এই কথাখিনিৰ দ্বাৰা কন্যাৰ পাছে পাছে দৌৰাৰ পৰা আমাক কি বুজাই আছে? যে আমিও তেনেকুৱা এটা মহাদেৱ শিৱই যেনেকৈ জ্ঞান বিচ্যুতি হেৰাই দিছে, আমিও হেৰাবলগীয়া হ'ব। গতিকে আমি সেইখিনিৰ পৰা আঁতৰি কলি যুগত তৰণৰ একমাত্ৰ উপায় হিচাপে আমি ৰাম ঈশ্বৰ কৃষ্ণৰ চৰণত আমি শৰণাপন্ন হৈ এই কথা চিন্তা কৰিব লাগিব, যাতে আমি মোহিনীৰ প্ৰেমত আমি পৰিবলৈ যাব নালাগে। মহাদেৱ শিৱৰ দ্বাৰা আমাক বুজাইছে। ইয়াৰ পাছত পদত আৰু সুন্দৰকৈ আমাক বুজাব কেনেকৈ মহাদেৱে আৰু কি কি কাম কৰিব মোহিনীৰ পাছে পাছে। আমি যেতিয়া সময় পাম, যদি অহাকালিলৈ সময় পাম পঢ়োঁ, আকৌ আমি অহাকালিলৈ এইখিনিৰ পাছৰখিনি সুন্দৰকৈ আমি আগবঢ়াম, নহয়নে? কৃষ্ণ, আজি ইমানতে ৰাখিলোঁ, সময়ো হৈ গৈছে। কৃষ্ণ, দোহাই দিওঁ প্ৰভু। আনুজত অনুসাৰ লাজ ভৈল নিৰন্তৰ, শংকৰৰ দেখি হেম কাম, শুনা হবা সদলোক কলিত সুমতি হুক, ডাকি হবে বোলা ৰাম ৰাম হৰি ৰাম 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 ৰাম। কৃষ্ণ ৰাম কৃষ্ণ, জয় ৰাম জয় নাৰায়ণ জয় কৃষ্ণ জয় জগতগুৰু শ্ৰীমন্ত শংকৰ। কৃষ্ণ হৰি অ ৰাম, অপৰাধ বিনাশন তজু নামে নাৰায়ণ, জানি নামে পখিলো হৰণে।
গতি নাহিকে মৰণে অপৰাধ ক্ষমা কৰি তুমি দয়াশীল হৰি মোক ৰক্ষা কৰিও চৰণে প্ৰভু মোক ৰক্ষা কৰিও চৰণে কৃষ্ণ হৰি ও ৰাম শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু কৃষ্ণ